চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। বছৰৰ প্ৰথম দিনটোতে কৰ্মচাৰীসকললৈ বৃহৎ উপহাৰ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই উপহাৰ যে অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব ৰাজ্যত। সুভাষ দাসৰ অধ্যক্ষতাত গঠন হ'ব অষ্টম দৰমহা আয়োগ। ৰাজ্যিক অষ্টম দৰমহা আয়োগ গঠন কৰা ৰাজ্যৰ ভিতৰত অসম হ'ব দেশৰ ভিতৰতে প্ৰথম। আৰু মুখ্যমন্ত্ৰীয়ে আজি বছৰৰ প্ৰথম দিনটোতে ঘোষণা কৰিছে যে অসমৰ কৰ্মচাৰীসকলৰ বাবেও গঠন কৰা হ'ব অষ্টম দৰমহা আয়োগ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই। কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আছাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই। কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আছাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই।